বৰক্ষেত্ৰীৰ পেৰাঝৰত ভয়ংকৰ নাও দুৰ্ঘটনা চলন্ত নাওৰ টিঙত বহি অহা ছাত্ৰ ছাত্ৰী ঢলি পৰে ব্ৰহ্মপুত্ৰৰ বুকুত টিং ভাঙি নদীত ডুব গ'ল যাত্ৰী ভৰ্তি নাও সন্ধানহীন তিনিজনৰ দুজনেই শিক্ষাৰ্থী ভয়ংকৰ নাও দুৰ্ঘটনাই কপাই গ'ল নলবাৰীৰ বৰক্ষেত্ৰী প্ৰায় 120 জনীয়া যাত্ৰীবাহী নাও ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ থকা অৱস্থাত নাওৰ টিং ভাঙি যোৱাৰ ফলত টিঙত বহি অহা কেইবাজনো ছাত্ৰ ছাত্ৰী লুইতৰ বুকুত পৰি যায় যাৰ ফলত সন্ধানহীন হৈ পৰে কেইবাজনো নৌযাত্ৰী SDRF NDRFৰ অহৰহ প্ৰচেষ্টাত কেইবাজনো লোকক উদ্ধাৰ কৰা হয় যদিও বৰ্তমানে দুজন ছাত্ৰ ছাত্ৰী আৰু এজন বয়োজ্যেষ্ঠ লোক লুইতৰ বুকুত সন্ধানহীন হৈ আছে উল্লেখ্য যে নাওখনত চৰ অঞ্চলৰ বহু শিক্ষাৰ্থী নাওত উঠি নদী পাৰ হৈ বিদ্যালয়লৈ যায় যিখিনি ল'ৰা ছোৱালী তেওঁলোকে নাও পাৰ হয় গৰাখাট্টাৰীৰ ফালৰ পৰা তেওঁলোকে মানে স্কুললৈ যায় কিন্তু আজি আহি থাকোঁতে আকস্মিকভাৱে মানে ওপৰৰ যিখন টিনপাত আছিলে টিনপাতখনত তেওঁলোকে বহি আহিছিলে আৰু তাৰ পৰা টিনপাতবিলাক ভাঙি পিনে তেওঁলোকে নদীত পৰে তাৰ ফলত এতিয়ালৈকে আমি 5-6 জন মানে ছাত্ৰ ছাত্ৰী বিচাৰি পোৱা নাই এৰাধৰা পাৰঘাটলৈ আহি থাকোঁতে নাওৰ টিং ভাঙি নদীত ডুব যায় নাওখন ইতিমধ্যে উদ্ধাৰ হৈছে ভগ্নপ্ৰায় নাওখন ইফালে ঘটনাস্থলীত কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক নাৱৰীয়াৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ একাংশৰ বিশেষকৈ আমি নাৱৰীয়াক অলপ দোষাৰোপ কৰিব লাগিব কাৰণ কিয় তেওঁলোকে যি থলত স্কুলীয়া ল'ৰা ছোৱালী তেওঁলোকে কম বয়সৰ ল'ৰা ছোৱালী তেওঁলোকক বিশেষকৈ নাৱত বহুৱাই আনিব লাগে কিন্তু টিংপাতৰ ওপৰত উঠিব দিব নালাগে গতিকে আমি এই ক্ষেত্ৰত আমি নাৱৰীয়াকে দোষাৰোপ কৰিম আমি ইফালে নাওত উঠি পৰিয়ালৰ লোক ৰাওনা হৈছে ঘটনাস্থলীলৈ নলবাৰীৰ পৰা বিজু দাসৰ ৰিপৰ্ট প্ৰথম খবৰ